হেল্ল' গাইজ, মই চিত্ৰ মণ্ডলে আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক'ব লৈছোঁ, নিজৰ জিঅ' চিমৰ নাম্বাৰ যদি পাহৰি যায় বা নাজানে তেনেহ'লে কেনেকৈ উলিয়াব পাৰি। এই বিষয়ে মই তিনিধৰণে ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তেন্তে বলক ষ্টাৰ্ট কৰোঁ। কিন্তু ষ্টাৰ্ট কৰাৰ আগতে মোৰ আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে আমি কণ্টেক্টত যাম। কণ্টেক্টত গৈ আমি 1299 এই নাম্বাৰটোত আমি কল কৰিম। কল কৰিছোঁ, ফোনটো নিজে কাট খাই যাব। কাট খাই যোৱাৰ পাছতে আপোনালৈ এটা মেছেজ আহিব। মেছেজ আহিলে ইয়াত আপুনি মেছেজটো চাব পাৰিব। আপোনাৰ নাম্বাৰটো হৈছে নাম্বাৰ আহি গৈছে ওপৰত, আৰু কিমান প্লেনৰ আছিলে এইটো আহিছে, আৰু কিমান SMS আছিলে, কিমান SMSত কিমান SMS গ'ল এইটো আহিছে, চব আহিছে। কিমান দিনলৈ আপোনাৰ প্লেন এক্সপায়াৰী 14 জুনলৈ আছে এইটো দেখাইছে। আৰু আনটো পদ্ধতি হৈছে, আপোনাৰ মোবাইলত মাই জিঅ' এপতো আপুনি চাব পাৰিব। যদিহে আপোনাৰ মোবাইলত মাই জিঅ' এপটো ইনষ্টল কৰা নাই তেতিয়াহ'লে আপুনি প্লে ষ্ট'ৰত গৈ মেলি আপুনি ইনষ্টল কৰি ল'ব। প্লে ষ্ট'ৰত আপুনি ক্লিক কৰিব। প্লে ষ্ট'ৰত ক্লিক কৰি ওপৰত মাই জিঅ' বুলি চাৰ্চ কৰিব। মোৰ যিহেতু মাই জিঅ' এপটো এতিয়া ইনষ্টল কৰা আছে, তো মই ইনষ্টল নকৰিলে হ'ব। এতিয়া মাই জিঅ' এপটো অ'পেন কৰি, মাই জিঅ' এপটো অ'পেন কৰাৰ পাছত আপোনালোকে দেখা পাব মাই একাউণ্টৰ তলতে আপোনাৰ নাম্বাৰটো ওলাব। সেইটো এটা পদ্ধতি। আৰু আনটো পদ্ধতি হৈছে, আপোনাৰ মোবাইলত থকা ছেটিঙত গৈ আপোনাৰ মোবাইল নেটৱৰ্ক বা ডুৱেল চিম এণ্ড নেটৱৰ্ক, মোবাইল নেটৱৰ্ক বুলি ওলাব পাৰে। তাত গৈ আপুনি আপোনাৰ নাম্বাৰটো চাব পাৰিব। মোৰ যিহেতু C1ত মোৰ জিঅ' চিমটো ৰখা হৈছে, তো মোৰ C1টো ওলাইছে চিম কাৰ্ড নাম্বাৰ। ইয়াতে আপুনি আপোনাৰ নাম্বাৰটো দেখা পাব। এই আছিলে আজিৰ ভিডিঅ'টো। যদিহে আপুনি ভাল পালে তেন্তে ভিডিঅ'টোত লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।